হেল্ল' 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 হয় সেইদিনা আপুনি ক্ৰেডিট কাৰ্ডৰ কাৰণে ফোন মাৰিছিলে অঁ এতিয়া আপোনালোকে মোকতো নেট বেংকিং পাছৱৰ্ডটো ৰিছেট কৰাৰ আগত পাৰ্মিশ্যনটো ল'ব লাগে আপোনাৰ নেট বেংকিঙৰ পাছৱৰ্ডটো হয় নেট বেংকিং পাছৱৰ্ড ৰিছেট কৰাটো কোনো এজন বেংকৰ এমপ্লয়ী আপোনালোকৰ অথৰাইজ নাথাকে পাছৱৰ্ডটো চেঞ্জ কৰা হৈছে নি আপোনাৰ পাছৱৰ্ড ৰিছেট আহিছে মোৰ একাউণ্টৰ পৰা ডাইৰেক্ট আপোনালোকে ক্ৰেডিট কাৰ্ড এক্টিভ কৰিছে এপ্লাই কৰিছে ক্ৰেডিট কাৰ্ড এক্টিভ নাই কৰা ক্ৰেডিট কাৰ্ড এপ্লাই কৰা হৈছিলে আপোনাৰতো এপ্লাই কথা কৰিবলৈ হ'লেও আপোনালোকে বেংকৰ কৰ্মচাৰী হ'লেও মোৰ নেট বেংকিং পাছৱৰ্ড আপোনালোকে চেঞ্জ কৰিবলৈ অথৰাইজটো নাই চেঞ্জ কৰা নাই চাগে আপোনাৰ নেট চেঞ্জ বেংকিং কৰিছে মোৰ পাছৱৰ্ড ইয়াত মেইল আইডিত লগালগ মেছেজ আহিছে ইয়ৰ নেট বেংকিং পাছৱৰ্ড ৰিছেট ছাকচেছফুল আপুনি সেনাত একো কৰা নাছিলে নেকি বাৰু সেইটো মইতো একো চোৱা নাই মই এতিয়া চাইছো ইয়াত অ'কে আপোনালোকেতো কেনেকুৱা ইমান ডাঙৰ এটা ইণ্ডিয়ান নম্বৰ 1 HDFC বেংক হৈ আপোনালোকে তেনেকুৱা কৰিছে মই এইটো চালো বেলেগ এজন যদি একদম নজনা মানুহ যদি আপোনালোকে তেনেকে নেট বেংকিং চেঞ্জ কৰে পাছৱৰ্ড ইউজ কৰে নহলে এমপ্লয়ী এজনে যদি ফ্ৰড কৰি দিয়ে না এতিয়া আপোনাৰ একো ফ্ৰড হোৱা নাই ন এতিয়ালৈকে ফ্ৰড হোৱা নাই যদি আপোনালোকে কিয় ৰিছেট কৰিব আপোনালোকে মই সেইটো টাইমত বিজি আছিলো ইমাৰ্জেঞ্চি কামত কৈছে ক্ৰেডিট কাৰ্ডত ফোন মাৰিছো মই চোৱা নাই আপোনালোকে পাছৱৰ্ড ৰিছেট কৰিছে মোক গোটেই অল ডিটেইলছ না দিলে গম বেংকৰ পাইছো এজন এমপ্লয়ীৰ ওপৰত বিশ্বাস কৰি মই আপোনালোকক সেইটো মই ভাবিছো ক্ৰেডিট কাৰ্ডৰ OTP কিন্তু সেইটো আপোনালোকে কেলে কৈছে এইটোৰ ওপৰত আমি এতিয়া ডাইৰেক্ট এতিয়া মিডিয়াত নিউজ দিছো চাই ল'ব আৰু জগদীশ দাসৰ ওপৰত মই এটা কেছ দিছো ঢকুৱাখানা থানাত মানে ক'ত ঢকুৱাখানা থানাত এতিয়া মই কেছ ৰেজিষ্টাৰ কৰিম আচ্ছা মোৰ মানে নেট শুনক বেংক পাছৱৰ্ড ৰিছেট কৰিবলৈ কাৰো অধিকাৰ নাই না গম পাইছো আৰু এইটো শুনক এতিয়া মানে নিউজ আপুনি অলপ দেৰিকে চাই থাকক ক'ত নিউজ চেনেলত চাব আচ্ছা মানে শুনক শুনক বেংকৰ শুনক এইটো আচ্ছা শুনক কথা নহয় আপোনালোকে ক্ৰেডিট কাৰ্ড এপ্লাই ন কৰিছে গম মোৰ পাইছো SBI ক্ৰেডিট কাৰ্ড আছে SBI মোক এইটো কৰিছে নেকি SBI ক্ৰেডিট কাৰ্ড মোৰ আহিছে বোলে আপুনি ল'বনে নলয় সুধিছে মই ল'ম বুলি কৈছো দিছে SBI ক্ৰেডিট কাৰ্ড কিন্তু মোৰ নেট বেংকিং পাছৱৰ্ডটো ৰিছেট কৰা নাই SBI মানে শুনক আজিকালি বহুতখিনি মানে কাম আপোনাৰ ডিজিটেলি হয় ন অনলাইন থ্ৰু হয় আহিব লাগে আপোনালোকে ভিজিট কৰিব লাগে যদি ক্ৰেডিট কাৰ্ড দিব বিচাৰিছে সেইটোতো সেইটো কথা নহয় সেইটো ন আপুনি সেইটো নেট বেংকিং পাছৱৰ্ড ৰিছেট কৰিব আপোনালোকৰ অথৰাইজ পায় নেকি মানে কোন বেংকত আছে সেইটো ময়ো মই নাজানো ডাইৰেক্ট ৰ'ব মই HDFC এতিয়া ফোন গম মাৰো পাইছো শুনক ডাইৰেক্ট সেইটো HDFC হেল্পলাইনত ফোন মাৰো আপোনালোকৰ অথৰাইজ আছে নেকি মই সুধো গম পাইছো সেইটো ময়ো গম পোৱা নাই আপোনাৰ পাছৱৰ্ড ৰিছেট কৰা হৈছে মই এতিয়া গম পাইছো আচলতে সি নাজানে সি চাগে পাহৰিলে বা নাজানে চাগে চাগে নতুন কেনেকে চাগে বেংকত এমপ্লয় হৈ আছে বেংকত ছাছপেণ্ড কৰোঁ লগালগ তেনেকে ছাছপেণ্ড কৰিবলৈ কাৰোবাক কৰিব না নোৱাৰে আপোনাৰ ন ওপৰতো কেছ শুনক দিম আপুনি কাৰণ আপুনি ফোন মাৰিছে আপুনি বেংকত ঢকুৱাখানা ব্ৰাঞ্চৰ মানুহ বুলি মই আপোনাক বিশ্বাসত দিছো হয় কিন্তু সেইটো আপোনাৰ গম ওপৰত মই পাইছো কেছ কৰিছো এতিয়া সেইটো চাই থাকক ৰ'ব সেইটো শুনক কথাটো শুনক নাই এইটো মানে শুনা বস্তুটো কথা সিয়ে এপ্লাই আপোনালোকৰ লগত কৰিছে কথা পাতিবলগীয়াই নাথাকে কাৰণ আপোনালোকে এজন যিকোনো কাষ্টমাৰৰ আপোনালোকে নিজৰ পাৰ্চনেল একাউণ্ট আপোনালোকে হেক কৰিছে বুলিয়ে ক'ব পাৰি সেইটো ডাইৰেক্ট OTP কিন্তু লৈছে হেক যেতিয়া কৰা নাই কাৰণ বেংকৰ আপোনাৰ কোনো অথৰাইজ নাথাকে কোনো বেংক পাৰ্চনে ফোন মাৰি OTP ল'ব পৰা অধিকাৰ নাথাকে আপোনালোকে ক্ৰেডিট কাৰ্ডৰ বুলি ফোন মাৰি কৈছে মোকতো কোৱা নাই যে নেট বেংকিং পাছৱৰ্ড ৰিছেট কৰিম আপোনালোকক পাৰ্মিশ্যন মানে লৈছিলে জানো পাছৱৰ্ড ৰিছেট কৰাটো ময়ো গম পোৱা নাই বাৰু মই এতিয়া গম পাইছো আপুনি কওঁতে পাছৱৰ্ডটো কল যে আপোনাৰ টাইম ৰিছেট মিলাই কৰা চাই হৈছে লওক হা কল টাইম মেইল আইডি চব হিষ্ট্ৰী আছে মোৰ কল ৰেকৰ্ড আছে গম পাইছো আপুনি এতিয়া কলত মই গম পাইছো কথাটো আৰু সেইটো মই তাৰ লগত এতিয়া পাতিম এনি জগদীশৰ লগত কাষ্টমাৰ আপোনালোকে এইটো কৰি আছে চব কাষ্টমাৰে গম নোপোৱা যিজনে নেট বেংকিং ইউজ নকৰে আজি মই কওঁ কাৰণে মোৰ পাছপৰ্টটো ৰিছেট দেখাইছে হেৰি দেখাইছে ইনভেলিড দেখাইছে মানে সেইটোতো সি মই কেছ চাগে কৰিমেই সেইটো এইটো আপোনালোকে যি কৈ নকয় কথা নাই মই কেছ কৰিমেই HDFC ঢকুৱাখানাৰ ব্ৰাঞ্চৰ পৰা মোক ক্ৰেডিট কাৰ্ডৰ বাবে ফোন কৰিলে এমপ্লয়ী আৰু তেওঁ ক'লে যে আপোনাৰ ক্ৰেডিট কাৰ্ড আহিছে তো আপোনালোকে ল'ব নেকি মই বোলো ইয়েৰলি চাৰ্জ কিমান কেনেকৈ সুধিলোঁ তেওঁ ক'লে যে 0 ইয়েৰলি চাৰ্জ তো মই 0 ইয়েৰলি চাৰ্জ যদি দিব নালাগে তেন্তে মই ভাবিলোঁ একচেপ্ট কৰি লওঁ তাৰপিছত তেওঁ ক'লে যে মই ক্ৰেডিট কাৰ্ডৰ ল'ৰাটোৰ লগত আপোনাক কথা পতাই দিছোঁ ক্ৰেডিট কাৰ্ডৰ ল'ৰাটোৱে মোক ক'লে যে ঠিক আছে আপুনি এপ্লাই কৰি যদি প্ৰচেছটো কৰি দিওঁ মোক যি সুধিলে মই কৈ দিলোঁ ডেট অফ বাৰ্থ কাৰণ ব্ৰাঞ্চৰ ওপৰত বিশ্বাস কৰিয়ে কৈছোঁ ডাইৰেক্টটো আননোন নম্বৰৰ পৰা ফোন অহা নাই ধৰি লওক ব্ৰাঞ্চৰ পৰা ফোন আহিছে আৰু তেতিয়া মই বিশ্বাসত তেওঁলোকক ডিটেইলছটো দি দিলোঁ আৰু তেওঁলোকে কি কৰিলে মোক ক্ৰেডিট কাৰ্ড এপ্লাই কৰাৰ বদলিও তেওঁলোকে মোৰ নেট বেংকিং পাছৱৰ্ডটো ৰিছেট কৰিলে তো ক্ৰেডিট কাৰ্ডৰ কাৰণেতো নেট বেংকিং পাছৱৰ্ড ৰিছেট কৰিব নালাগে কাৰণ সেইটো আমাৰ পাৰ্চনেল আৰু লগালগ মোৰ নটিফিকেশ্যন আহিলে মেইলত যে নেট বেংকিং পাছৱৰ্ড ৰিছেট লগালগ মই আকৌ পাছৱৰ্ডটো ৰিছেট কৰাই দিলোঁ আৰু ভয়ো খালোঁ যে বেংকৰ ব্ৰাঞ্চৰ মানুহকে কেনেকৈ আপোনালোকে বিশ্বাস কৰিব যদি ব্ৰাঞ্চৰ এমপ্লয়ীজনে যদি আজি ধৰি লওক মোৰ একাউণ্টত যদি পইচা কম আছে যদি ডাঙৰ এমাউণ্ট থকা একাউণ্ট এজনক যদি ধৰি লওক হেক কৰি দিয়ে তেতিয়াহ'লে HDFC বেংকে অলপ এমপ্লয়ীবিলাকৰ ওপৰত গুৰুত্ব দিব লাগে কাৰণ বেংকৰ এমপ্লয়ী এজনকে যদি কাষ্টমাৰ এজনে বিশ্বাস কৰিব নোৱাৰে তেতিয়াহ'লে তেনেকুৱা এমপ্লয়ী ৰাখি HDFCয়ে তেনেকুৱা বেংক চলোৱাটো মই বৰ ভাল বুলি দেখা নাই ইণ্ডিয়ান নম্বৰ 1 বেংক হয় আৰু ইণ্ডিয়ান নম্বৰ 1 বেংক হৈ যদি কাষ্টমাৰ
লোকে যদি নিজে পাছপোৰ্ট ৰিছেট কৰিব পাৰে তেতিয়াহ'লে মই দেখাত বৰ ছেফটি দেখা নাই আৰু অনাগত দিনত যাতে তেওঁলোকে এইটো ভুল নকৰে কাৰণ এইটো ভুলত কিছুমান জনসাধাৰণৰ বহুত সমস্যা হ'ব পাৰে যিসকলে নেট বেংকিং ইউজ নকৰে তেওঁলোকৰ যদি নেট বেংকিং পাছপোৰ্ট ৰিছেট কৰি থয় তেতিয়া কথাটো অলপ বেয়া হয় গতিকেলৈ তেওঁলোকক মই এইটোতো আইনী ব্যৱস্থা ল'বই লাগিব কাৰণ তেওঁলোকে মোক পাৰ্চনেল একাউণ্ট ৰিছেট কৰিছে সেয়াই ক'লোঁ আৰু মই নিউজৰ সহায় ল'লোঁ